বাস্তুশাস্ত্ৰত ময়ূৰ পাখিৰ বহুত মহত্ব আছে। বাস্তুশাস্ত্ৰ অনুসৰি ময়ূৰ পাখি ঘৰত থকাটো বহুত শুভ হয়। এই পাখি যি স্থানত থাকে সেই স্থানৰ ঋণাত্মক শক্তি ধ্বংস কৰি দিয়ে। শাস্ত্ৰত ময়ূৰ পাখিক সুখ সমৃদ্ধিৰ প্ৰতীক মনা হয়। এইটো অত্যন্ত চমৎকাৰী হোৱাৰ লগতে ঘৰৰ বাস্তু দোষ কম কৰাত সহায়ক হয়। ময়ূৰ পাখি ঘৰত ৰখাৰ সময়ত এই নিয়মৰ পালন অৱশ্যে কৰিব লাগে, তেতিয়াহে ইয়াৰ ধনাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায়। বাস্তুশাস্ত্ৰত ময়ূৰ পাখি ৰখাৰ সঠিক দিশ আৰু নিয়মৰ বিষয়ে কোৱা হৈছে। যদি আপুনি আপোনাৰ ঘৰৰ নিৰ্দিষ্ট স্থানত ময়ূৰ পাখি ৰাখে তেন্তে ই ঘৰৰ ঋণাত্মক শক্তিক শেষ কৰি দিয়ে। ময়ূৰ পাখি ঘৰত ৰখাৰ বহুতো লাভালাভ আছে, কিন্তু ধন সম্পত্তি আকৰ্ষণৰ বাবে ইয়াৰ সকলোতকৈ অধিক ব্যৱহাৰ কৰা হয়। যদি আপোনাৰ ঘৰত টকা পইচাৰ অভাৱ, পইচাৰ অধিক খৰচ হয়, ঘৰলৈ পইচা নাহে, তেন্তে আপুনি ঘৰলৈ ময়ূৰ পাখি নিশ্চয় লৈ আহক আৰু তাক সঠিক দিশত স্থাপন কৰক। ই নিশ্চয় আপোনাৰ ধনৰ বৃদ্ধি কৰিব। বাস্তুশাস্ত্ৰত ঘৰত কিমান ময়ূৰ পাখি ৰাখিব লাগে তাৰ ৰহস্যও কোৱা হৈছে। আহকচোন জানো ময়ূৰ পাখিৰ সৈতে সংলগ্ন বাস্তু নিয়ম। প্ৰথমতে জানো আহক ময়ূৰ পাখিৰ ধাৰ্মিক নিয়মৰ বিষয়ে। আমাৰ প্ৰাচীন পুৰাণত ময়ূৰ পাখিক এক চমৎকাৰী মন্ত্ৰ মনা হয়। তন্ত্ৰবিদ্যাতো ইয়াৰ প্ৰয়োগ কৰি শত্ৰু নাশ তথা বেয়া শক্তিক নাশ কৰা হৈছিল। ইয়াৰ উপৰিও জ্যোতিষবিদ্যাতো ইয়াৰ প্ৰয়োগ কৰা যায়। জ্যোতিষ শাস্ত্ৰত ময়ূৰ পাখিৰ সৈতে সংলগ্ন উপায়ো কোৱা হৈছে। ময়ূৰ পাখিয়ে ঘৰৰ বেয়া শক্তিক দূৰ কৰাৰ লগতে বিষাক্ত জীৱও ময়ূৰ পাখিৰ ভয়ত ঘৰলৈ নাহে। ময়ূৰৰ লগত সংগতি ৰাখি পুৰাণত বহুত কথা কোৱা হৈছে। পক্ষী শাস্ত্ৰত ময়ূৰৰ এক কথাৰ বৰ্ণনা কৰা হৈছে। প্ৰাচীন যুগত সন্ধ্যা নামৰ এটা অসুৰ আছিল। অসুৰ বহুতে শক্তিশালী আৰু ডাঙৰ তপস্বী আছিল। গুৰু শুক্ৰাচাৰ্যৰ পৰা শিক্ষা লৈ এই অসুৰে দেৱতাসকলক নিজৰ শত্ৰু মানিবলৈ ল'লে। সি ব্ৰহ্মদেৱ আৰু ভগৱান শিৱৰ পৰা বৰদান লৈ অধিক শক্তিশালী হৈ পৰিল। তাৰ পিছত সি স্বৰ্গত আক্ৰমণ কৰিলে আৰু কেইবাজনো দেৱতাক বন্দী বনাই ল'লে। কিন্তু সেই অসুৰক পৰাজিত কৰিবলৈ দেৱতাসকলে এটা পৰিকল্পনা বনালে আৰু তাৰ বাবে দেৱতাই ময়ূৰৰ সহায় ল'লে। সকলো দেৱতা আৰু 9টা গ্ৰহ ময়ূৰৰ পাখিত বিৰাজমান হৈ পৰিল, যাৰ বাবে ময়ূৰ অধিক শক্তিশালী হৈ পৰিল আৰু বিশালাকাৰ হৈ সেই অসুৰৰ ওপৰত আক্ৰমণ কৰিলে। এই যুদ্ধত সন্ধ্যাসুৰৰ বধ কৰা হ'ল আৰু দেৱতাসকলে তেওঁলোকৰ আধিপত্য পুনৰ পালে। সকলো দেৱতাই ময়ূৰৰ প্ৰশংসা কৰিলে আৰু ময়ূৰকো পূজনীয় হোৱাৰ বৰদান দিলে। তেতিয়াৰ পৰাই ময়ূৰক বহুত পবিত্ৰ মনা হয়। যি স্থানতে ময়ূৰ পাখি থাকে তাত 9টা গ্ৰহৰ অশুভ প্ৰভাৱ নপৰে। ভগৱান শ্ৰীকৃষ্ণই কয়, ময়ূৰ শান্তি আৰু প্ৰেমৰ প্ৰতীক হয়। ময়ূৰ সুখ সমৃদ্ধিৰ প্ৰতীক হয়। মা লক্ষ্মী, দেৱী সৰস্বতী, ভগৱান শ্ৰী গণেশ, ভগৱান কাৰ্তিক এনে বহুতো দেৱ-দেৱীৰ সম্বন্ধ ময়ূৰৰ লগত দেখুওৱা হয়। মা লক্ষ্মী ধন সম্পত্তি আৰু ঐশ্বৰ্য প্ৰদান কৰা দেৱী হয়। মা লক্ষ্মী ময়ূৰ পাখি বিৰাটেই প্ৰিয় হয়। মা লক্ষ্মীৰ ওচৰত ময়ূৰ পাখি ৰাখিলে মা সন্তুষ্ট হয়। মা সৰস্বতীৰ বাহন ময়ূৰ হয়। সেয়েহে বিদ্যাৰ্থীয়ে ময়ূৰ পাখি ৰাখিবই লাগে। যদি আপুনি বাঁহীত ময়ূৰ পাখি লগাই ঘৰত থয় তেন্তে পৰিয়ালৰ মাজত সুখ শান্তি অটুট থাকে। আমাৰ ঘৰ এক মন্দিৰ হয়। যদি এই ঘৰত সদায় এজনে আনজনৰ সৈতে মতবিৰোধ কাজিয়া হৈ থাকে তেন্তে ঘৰতকৈ বেছি যুদ্ধক্ষেত্ৰ যেন লাগে। ইয়াৰ কাৰণ হৈছে ঘৰত ঋণাত্মক শক্তিৰ প্ৰৱেশ। বাস্তু শাস্ত্ৰ অনুসৰি প্ৰত্যেক ঘৰতে ঋণাত্মক শক্তিক বিয়পোৱা কিছুমান বস্তু থাকে আৰু যাক আমি এৰাই চলিব নোৱাৰো। এই বস্তুবোৰ আমি বাহিৰলৈ উলিয়াই পেলাব নোৱাৰো, কিন্তু ঋণাত্মক শক্তিক আমি অৱশ্যে উলিয়াই পেলাব পাৰো। ইয়াৰ বাবে আমি ময়ূৰ পাখিৰ ব্যৱহাৰ কৰিব লাগে। ইয়াৰ বাবে আপুনি 3খন ময়ূৰ পাখি লৈ মুখ্য দুৱাৰৰ ওপৰত বতাহত জোৰ জোৰকৈ লৰাই দিয়ক আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ ঋণাত্মক শক্তিসমূহ বাহিৰ হ'ব। যদি আপুনি প্ৰতিদিনে পুৱাতে এই কাম কৰে তেন্তে লাহে লাহে আপোনাৰ ঘৰৰ ঋণাত্মক শক্তি কম হৈ যাব আৰু ঘৰত ধনাত্মক শক্তি নিৰ্মাণ হ'ব। যদিহে আপোনাৰ ঘৰত ঋণাত্মক শক্তি আছে আৰু ঘৰৰ মানুহৰ উন্নতিত বাধা আহিছে তেন্তে ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ভগৱান শ্ৰী গণেশৰ প্ৰতিমা লগাই দুয়োফালে ময়ূৰ পাখি লগাই দিব। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰলৈ কোনো ধৰণৰ ঋণাত্মক শক্তি প্ৰৱেশ নকৰে। যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ বাস্তুশাস্ত্ৰ নিয়মৰ বিৰুদ্ধে হয় তেন্তে মুখ্য দুৱাৰৰ ওপৰত 3খন ময়ূৰ পাখি লগাওক। ইয়াৰ দ্বাৰা ঘৰৰ বাস্তু দোষ সমাপ্ত হ'ব। যদিহে ঘৰৰ সদস্যৰ ওপৰত গ্ৰহৰ দুৰ্প্ৰভাৱ আছে তেন্তে
এখন ময়ূৰ পাখিৰ ওপৰত গংগাজল বা কোনো বিশুদ্ধ পানী ছটিয়াই এনে স্থানত ৰাখক যাক কোনেও যাতে দেখা নাপায়। যদি ঘৰৰ ল'ৰা-ছোৱালীৰ পঢ়াত মন নবহে তেন্তে মা সৰস্বতীৰ আগত এখন ময়ূৰ পাখি ৰাখিবই। দ্বিতীয় দিনা নিজৰ কিতাপৰ মাজত ৰাখিব লাগে। ইয়াৰ দ্বাৰা বিদ্যাৰ্থীৰ পঢ়াত একাগ্ৰতা বাঢ়িব। যদি কোনো মনোবাঞ্ছা পূৰ্ণ হোৱা নাই, কামত বাৰে বাৰে বাধা আহিছে, তেন্তে আপুনি ৰাধা-কৃষ্ণ মন্দিৰলৈ গৈ ময়ূৰ পাখি আগবঢ়াওক অথবা ঘৰৰ মন্দিৰত থকা শ্ৰীকৃষ্ণৰ মূৰ্তিত ময়ূৰ পাখি লগাই আপোনাৰ ইচ্ছা ব্যক্ত কৰিব। যদি পতি-পত্নীৰ মাজত মতানৈক্য হৈছে, বাৰে বাৰে কাজিয়া হয়, তেন্তে তেওঁলোকৰ কোঠাত দক্ষিণ-পূব দিশত ময়ূৰ পাখি ৰাখিব লাগে। ইয়াৰ পৰা তেওঁলোকৰ মাজত বুজাবুজি হ'ব আৰু প্ৰেম বাঢ়িব। শেষৰটো উপায় হৈছে ধন বৃদ্ধিৰ বাবে। যদিহে ঘৰলৈ অহা ধন খৰচ হৈ যায়, ধনৰ অভাৱ হয়, তেন্তে লক্ষী পূজাৰ দিনা ময়ূৰ পাখি পূজা কৰি সেইডাল ঘৰৰ লকাৰত ৰাখিব। লগতে ধ্যান ৰাখিব যাতে লকাৰটো সদায় পশ্চিম দিশৰ ৱালত লগোৱা থাকে আৰু মুখখন পূব দিশলৈ খোলাকৈ। ইয়াৰ পৰা ঘৰলৈ সুখ সমৃদ্ধি আহে আৰু ধনৰ অভাৱ নহয়।